পেলনীয়া বস্তু এটাৰ পৰা যে আপুনি ইমান ধুনীয়া এটা শ্ব'পিচ বনাব পাৰে মই ভবাই নাছিলোঁ। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰ খবৰ ভাল। আলহামদুলিল্লাহ, মোৰো খবৰ ভাল। সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাওকচোন, প্ৰথমে মই ইমান পচন্দ এটা গছৰ ঠাৰি লৈ লৈছোঁ। সিটো মই নিজৰ শ্বেপ অনুযায়ী মই কাটি ল'ম, মানে যেনেকুৱা মই শ্বেপ দিব বিচাৰোঁ সেনেকৈ মই কাটি লৈছোঁ। এইবাৰ চাওক, মই সৰু কটাৰী এখনেৰে বাকলিখিনিও আঁতৰাই আছোঁ। সেইখিনি বাকলি আঁতৰাই অলপ শুকাই ল'ম। মানে পেলনীয়া বস্তুৰ পৰাও যে ইমান ধুনীয়া কিবা এটা ঘৰতে মানে ডেক'ৰেশ্যনৰ কাৰণে বনাব পাৰি, সেইটোতো ভাবিবই নোৱাৰোঁ। মানে আপুনি ইয়াৰ ফাইনেল লুকটো চাই একেবাৰে আচৰিত হৈ যাব যে ইমান ধুনীয়া হৈছে ইয়াৰ আউটলুকটো। চাওক, মই গোটেইখিনি এনেকৈ আঁতৰাই আছোঁ। এইবাৰ আঁতৰাই সেইখিনি ৰ'দত ভালকৈ মই শুকাই ল'ম। এখন ঠাৰি মানে অলপমান ডাঙৰ হৈছিল, সেইকাৰণে এইখিনিও মই কাটি লৈছোঁ। ভালকৈ মানে কাটি ল'ম। আৰু তলত এখন মই সৰু কাঠ এটা লগাই দিছোঁ, যাতে বস্তুটো ভালকৈ থিয় কৰাই থ'ব পাৰি। এই চাওক, মোৰ গোটেইখিনি বাকলি আঁতৰা হৈ গৈছে। এতিয়া অলপ শুকোৱা হৈ গৈছে, ৰ'দত দি থৈছিল, কেইদিনমান ৰ'দত থৈ দিছিলোঁ। এইবাৰ মই গোটেইটো ভালকৈ অলপ ফিনিচিং কৰি ল'ম। এই চাওক, গোটেইখিনি মই ফিনিচিং কৰা হৈ গৈছে। এতিয়া মই চাফা কৰি আছোঁ। এখনো ব্ৰাছ এখনে লৈ মানে সৰু সৰু অলপমান পাউডাৰ হেন ওলাইছিল, সেইখিনি চাফা কৰি লৈছোঁ। আৰু এইবাৰ মই কেইটুকুৰামান সৰু সৰু কাঠ লৈছোঁ আৰু এখন হাতুৰী আৰু গজালেৰে সেই কাঠখিনি তাতে মই ফিক্স কৰি উঠিছোঁ। এই চাওক, মোৰ লগত বেটাও আহিছে কাম কৰিবলৈ। চাওকচোন কেনেকৈ চাই আছে। এটা এটাকৈ মই ঠাৰিকেইটাত সেই কাঠখিনিও বহাই দিম। চাওক, নিদিয়ে, তাই নিজে লগাব। চাওকচোন, একো কৰিব নোৱাৰি আৰু তাৰ কাৰণে বাদ দিয়ক। চাওক, হাতত কেনেকৈ ধৰি আছে। ঘৰতে পেলনীয়া বস্তুৰ পৰা যে ইমান ধুনীয়াকৈ বনাব পাৰি। আৰু মানে কোনোবাই আহি চালে কয় আৰু যে কিনা বুলি, মানে আজিকালি কিনাও পায় না এনেহেন। চাওক, মই গোটেইখিনি লগোৱা হৈ গ'লে এবাৰ মই ইণ্ডিগ' কালাৰ লৈছোঁ আৰু ব্ৰাছ এখনেদি গোটেইখিনি মই ভালকৈ কালাৰ কৰি দিম। গোটেইখিনি ওপৰৰ পৰা তললৈ মই ভালকৈ মানে ডাবল কোট কৰি দিম। মানে ফাৰ্ষ্টত একবাৰ দি শুকাই ল'ম, তাৰপাছত আৰু একবাৰ কালাৰ কৰি দিম, মানে যাতে কালাৰখিনিও ভালকৈ ছেট হৈ যায়। চাওক, এনেকৈ মই গোটেইখিনি কালাৰ কৰি দিম। চাওক, মোৰ কালাৰ কৰা হৈ গৈছে। এতিয়া এইটো ডেক'ৰেশ্যনৰ পালা। চাওকচোন, মই প্ৰথমে সেই ঠাইডাল থৈ দিলোঁ। এতিয়া মই মোৰ যিখিনি গাছ, এইখিনি গাছ মই থৈ দিম। লাহে লাহে আৰু আনিম। আজি মানে এইখিনি আছিল, ভাবছোঁ এইখিনি দি অলপ ডেক'ৰেশ্যন কৰোঁ। চাওকচোন, এটা এটাকৈ থৈ দিম। ইমান যে ভাল লাগিছে, মই নিজে চাই আৰু মোৰ বহুতে ভাল লাগে, যিহেতু মই বনাইছোঁ। আচলতে কিনি আনিবও পাৰি, মানে কিনি আনিলে কি হয়, মানে যিটো নিজে হাতেৰে বনোৱা বস্তু সেইটো মানে চাই যেথেন ভাল লাগে না, নাজানো আৰু মাজত ভিতৰতে কিবা এটা ভাল লাগি যায়। আৰু যেতিয়া বেলেগে আহি সোধে এইটো নিজে বনাইছা, বহুতে ভাল লাগে আৰু চবেই পচন্দও কৰে। টেন হিয়াৰ্ছ দ্য ফাইনেল লুক। চাওকচোন, ইমান ধুনীয়া হৈছে, জাষ্ট ৱাও। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।